হায়াৰ ছেকেণ্ডেৰী পাছ কৰি My dear students, welcome back to my YouTube channel ANSS Academy. আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল হায়াৰ ছেকেণ্ডেৰী ফাইনেল ৰেজাল্ট বা হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা যি হৈ গ'ল তাৰ ৰেজাল্ট কেতিয়া দিব। তো হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰেজাল্ট কেতিয়া দিব তাৰ ওপৰত শিক্ষামন্ত্ৰীৰ ভাষ্যৰ ওপৰত শিক্ষামন্ত্ৰীয়ে যি ভাষ্য দিছে বা শিক্ষামন্ত্ৰীয়ে যি ভাষণ দিছে তাৰ ওপৰত এটা ভিডিঅ' ক্লিপ মোৰ হাতত আছে আৰু বিভিন্ন নিউজ চেনেলত প্ৰচাৰ হোৱা বাতৰিৰ স্ক্ৰীনশ্বটবিলাক মোৰ হাতত আছে। এতিয়া প্ৰশ্ন হ'ল হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰেজাল্ট কোন তাৰিখত দিব, একচুৱেলি একজাক্ট ডেটটো কিমান তাৰিখত ৰেজাল্ট দিব। এই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব, শিক্ষামন্ত্ৰীৰ যি ভিডিঅ' ক্লিপটো আছে এই ভিডিঅ' ক্লিপটো আগতে চাব লাগিব। তো শিক্ষামন্ত্ৰীৰ ভিডিঅ' ক্লিপটো আগতে চাই লোৱা যাওক। কৰোঁ আৰু বহুখিনি পূৰ্ব পৰিকল্পনাৰে কাম কৰোঁ। গতিকে আমি দায়বদ্ধ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি তেওঁলোকে আণ্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন ল'ব লাগিব। সেইকাৰণে ফলাফল যোৱাবাৰো আমাৰ সেবাৰ CBSE পৰীক্ষাতকৈ মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আমাৰ ফলাফল আগতীয়াকৈ প্ৰকাশ পাইছে। গতিকে এই ফলাফলো আমি সোনকালে দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। ইতিমধ্যে আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যনৰ আমি গোটেই প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী এডমিশ্যন দৰ্পণ পৰ্টেলৰ জৰিয়তে হ'ব। গতিকে দৰ্পণ পৰ্টেলটো সাজু কৰি তোলা হৈছে। আগৰ নিচিনা ছাত্ৰ ছাত্ৰীয়ে অসমৰ বিভিন্ন চহৰ ভ্ৰমি ফুৰিব নালাগে এডমিশ্যনৰ কাৰণে। কোনোবাই গুৱাহাটীত এডমিশ্যন ল'ম বুলি ভাবিছে, ডিব্ৰুগড়ত ল'ম বুলি ভাবিছে বা শিৱসাগৰত তেওঁলোকে পঢ়িম বুলি ভাবিছে। এতিয়া শিৱসাগৰ, ডিব্ৰুগড়, গুৱাহাটীত ক'তো নোযোৱাকৈ নিজৰ ঘৰতে বহি এতিয়া আমি শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰৰ ভাষ্য আমি শুনিলোঁ। এখেতৰ যি ভিডিঅ' ক্লিপটো আছিলে সেইটো মই তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াতে কিন্তু ৰণোজ পেগু ছাৰে আমাক কোৱা নাই যে একজাক্ট কোন তাৰিখত ৰেজাল্ট দিব, কিন্তু কোন তাৰিখত ৰেজাল্ট দিব তাৰ ওপৰত নিউজ চেনেলবিলাকে যি বাতৰি প্ৰচাৰ কৰিছে তো তাৰ স্ক্ৰীনশ্বট মোৰ হাতত আছে। মই বিভিন্ন ধৰণৰ তথ্য তোমালোকৰ আগত লৈ আহিছোঁ যিখিনি তোমালোকক দাঙি ধৰিম আৰু একজাক্ট ৰেজাল্ট দিয়া ডেটটো তোমালোকক আজিৰ ভিডিঅ'টোত মই ক'বলৈ চেষ্টা কৰিম। স্কিপ নকৰি চাই থাকিবা। তো হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰেজাল্ট 5 মে'ৰ পৰা 7 মে'ৰ ভিতৰত 5 মে'ৰ পৰা 7 মে'ৰ ভিতৰত মানে মে' মাহৰ 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত, তেতিয়া 6 তাৰিখতো দিব পাৰে, 5 তাৰিখতো দিব পাৰে বা 7 তাৰিখতো দিব পাৰে। মানে 5 তাৰিখ, 6 তাৰিখ আৰু 7 তাৰিখ এই 3 দিনৰ 5 মে' নহ'লে 6 মে' নহ'লে 7 মে' এই 3 দিনৰ যিকোনো এদিন তোমালোকৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰেজাল্ট দিব। তো এই নিউজটো যেতিয়া প্ৰচাৰিত হৈছিল যে 5 মে'ৰ পৰা 7 মে'ৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰেজাল্ট দিব, এই বাতৰিটো আজিৰ পৰা 2-3 দিন আগত প্ৰচাৰিত হৈছে। কাৰণ এই 2-3 দিন আগত যে প্ৰচাৰ কৰা হৈছে নিউজটো, তেতিয়া আমাক মানে SF ডিভিজন 2-এ জানিবলৈ দিছিলে যে এতিয়াও 80,000 বহি চাবলৈ বাকী আছে। হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিয়া প্ৰাৰ্থীসকলৰ 80,000 বহি এতিয়াও চাবলৈ বাকী আছে। সেইকাৰণে তেখেতসকলে কৈছে যে আমি ৰেজাল্টটো এপ্ৰিল মাহত দিব নোৱাৰিম, আমি ৰেজাল্টটো মে' মাহৰ 5 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত, 5 তাৰিখতো দিব পাৰে, 6 তাৰিখতো দিব পাৰে বা মে' মাহৰ 7 তাৰিখতো দিব পাৰে। কিন্তু যোৱাবাৰৰ ৰেজাল্টৰ যদি আমি কিবাটো চাওঁ, যোৱাবাৰ বা তাৰ আগৰবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰেজাল্টৰ যদি আমি চিটটো চাওঁ, মই স্ক্ৰীনত দেখাবলৈ চেষ্টা কৰিম। 2014 চনৰ পৰা 2024 চনলৈকে যি ৰেজাল্ট দিছিলে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ফাইনেল ইয়াৰৰ ৰেজাল্ট, সেই ৰেজাল্টটো আমি যদি চাওঁ তেতিয়াহ'লে আমি গম পাম বা অনুমান কৰিব পাৰিম। আৰু 2024 চনৰ যিটো যোৱাবাৰৰ যিটো ৰেজাল্ট, সেই ৰেজাল্টটো কিন্তু মে' মাহৰ 9 তাৰিখতে দিয়া হৈছিল। চ' এইখিনিৰ পৰা আমি একদম 100% নহ'লেও 99% চিয়'ৰ হ'ব পাৰোঁ যে এই যিটো চেনেলৰ পৰা মই স্ক্ৰীনশ্বটটো আনিছোঁ 5 মে'ৰ পৰা 7 মে'ৰ ভিতৰত ৰেজাল্ট দিব, এইটো তোমালোকে নিশ্চিত বুলি ধৰি ল'ব পাৰা। কাৰণ যোৱাবাৰ যিহেতু 9 মে' তাৰিখত ৰেজাল্ট দিছে, যোৱাবাৰতকৈ এবাৰ অলপ আগতীয়াকৈ ৰেজাল্টটো দিব। ঠিক আছে, তো তোমালোকলৈ মই এই ইনফৰমেশ্যনটো দিবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে মোৰ কমেণ্ট ছেকশ্যনত জনাই দিবা আৰু যদি ভাল লাগিছে তোমাৰ বন্ধু বান্ধৱীৰ মাজত বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। থেংক ইউ।